बाढ़ प्रभावितों को मुख्यमंत्री का विशेष किट वितरित किया जा रहा है, जिसमें 5 किलो चावल, 1 लीटर सरसों का तेल, 1 किलो नमक, आलू और दाल शामिल है। जल संसाधन मंत्री सुशांत बरगोहाई ने बताया कि मुख्यमंत्री के निर्देश पर वे 3 आर पर यानी कि रेस्क्यू, रिलीफ और रिस्टोरेशन पर फोकस कर काम कर रही हैं। लेकिन उनके सामने सबसे बड़ी चुनौती जल प्रलय में ध्वस्त घरों की पहचान कर लोगों को पुनर्वास करना है। उन्होंने कहा कि फिलहाल मुख्यमंत्री का विशेष किट शुरू किया गया है। बाढ़ग्रस्त इलाकों के 32,000 लोगों को 2 बार इस विशेष किट की सुविधा मिलेगी। আমাৰ একেবাৰে গোটেই পৰিকল্পনাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনদিনাখনেই প্ৰলয়ংকাৰী বানপানী আৰম্ভ হৈছে সেইদিনাখনে আমাক কৈছিলে 3টা আৰৰ ওপৰত কাম কৰিবলৈ। এটা হ'ল ৰেস্কিউ, প্ৰথম অৱস্থাত মানুহক ৰেস্কিউ কৰিব কৈছে, আৰু তাৰপিছত কৈছে ৰিলিফ, আমি যাতে তেওঁলোকে ভোকত আৰু পিয়াহত থাকিব নালাগে তাৰ কাৰণে ব্যৱস্থা, আৰু তাৰপিছত এতিয়া ৰেষ্টৰেশ্যন মানে ঘৰ ভাঙি গৈছে, ঘৰ অৱস্থা বেয়া হৈছে, সেইসকলক আৰ্থিকভাৱে অনুদান দিবলৈ। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান সুন্দৰ পৰিকল্পনা, আজি 19 তাৰিখৰ পৰা আজি 28 তাৰিখ, আজি 29 তাৰিখলৈকে এই 10টা দিনত আমি সকলোকে ৰেস্কিউ কৰা হ'ল। দুৰ্ভাগ্যবশতঃ কেইজনমানৰ জীৱনহানি হ'ল, কিন্তু তথাপিও তাৰ পিছৰ পৰ্যায়ত যিমানখিনি পাৰোঁ আমি সকলোকে ৰেস্কিউ কৰা হ'ল। ভয়ংকৰ বানত আমি পানী দিয়া হ'ল প্ৰথম অৱস্থাত, তাৰপিছত চিৰা, তাৰপিছত আজিৰ দিনত ৰেচন এনেধৰণে দিয়া হৈছে। মানুহে কৈছে যে ৰেচনে আমি যথেষ্টখিনি পাইছোঁ, কোনো আজিলৈকে ক'বলগীয়া হোৱা নাই। হয়তো 10-12টা পৰিয়াল চুকে কোণে ক'ৰবাত থাকি গৈছে, কিন্তু লোকেল ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমত অসুবিধা হৈছে। কিন্তু আমি DC অফিচৰ পৰা আমাৰ যিবিলাক প্ৰশাসন আমি তাৰ ফালৰ পৰা দিছোঁ। কালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান এটা ডাঙৰ সকাহ দিলে, 15,000কে প্ৰত্যেকটো পৰিয়ালত। ইয়াতে কোনোবা চৰকাৰী কৰ্মচাৰী হওক নহওক এইবিলাক নহয়, প্ৰত্যেকটো পৰিয়ালক 15,000 টকা, যিসকল ক্ষতিগ্ৰস্ত হৈছে, য'ত বানপানী হৈছে। সেই ক্ষতিগ্ৰস্তসকলে আমি দেখিছিলোঁ বহুত যে তেওঁলোকে ঘৰ গৈ কি কৰিব, ঘৰটোৰ অৱস্থা বেয়া, এখন বিচনা, এখন তুলি, আজি ঘৰটো ঠিক ঠাক কৰিবৰ কাৰণে হাতত যদি পইচা নাথাকে গাঁৱৰ মানুহ যথেষ্ট কষ্ট হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যিটো মহা অনুভৱ আৰু তেওঁ যিটো মানুহৰ প্ৰতি থকা মৰম, এই যোগেদি আমাৰ যথেষ্টখিনি আমাৰ সকাহ হ'ব। 5 লাখ টকা এক্স গ্ৰেচিয়া, সাধাৰণতে 4 লাখ টকা বানপানীত কোনোবা যদি মৃতক হয় তেতিয়াহ'লে 4 লাখ দিয়ে। আৰু তাতে এটা নিয়ম আছিলে পষ্টমৰ্টেম নহ'লে চেক দিব নোৱাৰে। এতিয়া বহুতো মানুহ মিচিং হৈছে। মোৰে এটা পৰিয়ালৰ 4জন সদস্য, তাৰ ভিতৰত 3জন সদস্যক আমি পালোঁ, এজন সদস্য তেখেতৰ মাতৃক এতিয়ালৈকে পোৱা নাই। কিন্তু আমি যদি ৰৈ থাকোঁ তেতিয়াহ'লে সেই দুৰ্দশাগ্ৰস্ত পৰিয়ালৰ যথেষ্ট কষ্ট হ'ব। তেওঁলোকক আকৌ 4 লাখ প্লাছ 5 লাখ টকা, মানে এজনৰ নামত 9 লাখ টকাকে তেওঁলোকে ক্ষতিপূৰণৰ কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। এতিয়া আমাৰ চেলেঞ্জটো হ'ল যে আমাৰ যিবিলাক কমপ্লিট ডেমেজ ঘৰ আছে, কেঁচা ঘৰ আপোনালোকে যদি চাব দেখিব যে বানপানীৰ তলত থকাৰ কাৰণে প্ৰত্যেকটো ঘৰ পৰি পেলাই প্ৰায় নাইকিয়া হৈ গৈছে। বহুত পকা ঘৰ আছে, PMAY ঘৰ নতুনকৈ বনাইছিলে, অৱস্থাবিলাক বেয়া। আমি এই ঘৰবিলাক চিনাক্তকৰণ কৰিম, 1,20,000 বা 1,30,000 কেনেধৰণে ঘৰটো মেৰামতিৰ নামত আমি দিব পাৰোঁ, তাৰ পিছৰ পৰ্যায়ত আমি ৰেচনখিনি আৰু কেইদিনমানৰ কাৰণে দিব পাৰোঁ। এই গোটেই যিটো CM কিট আমি আৰম্ভ কৰিছোঁ, প্ৰথম পৰ্যায়ত 5 কেজি চাউল, তাৰপিছত 10 কেজি চাউল, মিঠাতেল 1 লিটাৰ, তাৰপিছত নিমখ 1 লিটাৰ, আলু আদি সকলোখিনি দিয়াৰ ব্যৱস্থা কৰিছে, যাতে এটা পৰিয়ালে অন্ততঃ 10 দিনৰ কাৰণে ভোকত থাকিব নালাগে বা তেল নিমখ আদিৰ কাৰণে তেওঁলোকে হাহাকাৰ কৰিব নালাগে। তাৰ বাবে এই মুখ্যমন্ত্ৰী কিটটো আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী কিট আমাৰ প্ৰায় 32,000 মানুহে পাব দুবাৰকৈ। এতিয়া প্ৰায়ৰিটি হৈছে আমাৰ এতিয়া ৰিহেবিলিটেশ্যনৰ ফালে আহিছোঁ, আৰু লগত ৰেচনটোও চলি থাকিব। প্ৰথমতে ৰিলিফ আৰু ৰেচন, তাৰপিছত এতিয়া ৰেচন আৰু ৰিহেবিলিটেশ্যন দুটা একেলগে আমি কৰি গৈ আছোঁ। এইটো এটা পৰিকল্পনা, আৰু তাৰ বাবে আমাৰ যথেষ্টখিনি কষ্টৰ মাজতো মানুহক অন্ততঃ আমি সকাহ দিবলৈ আমি পাৰিছোঁ।